হেল্ল' এভৰিৱান, নমস্কাৰ সকলোকে। মোৰ নাম অনুপম চৌধুৰী আৰু যোনে যোনে আপোনালোকে মোৰ পুৰণা ভিডিঅ'বোৰ চাইছে, মোৰ ব্লগৰ, মোৰ ইউটিউব চেনেলৰ, সিহঁতেতো মোক চিনিয়ে পাইছে যে মই এজন চেইলাৰ হয়। মই মাৰ্চেণ্ট নেভিত চাকৰি কৰোঁ আৰু মই বৰ্তমান মই শ্বিপত আছোঁ। মোৰ শ্বিপ অষ্ট্ৰেলিয়াৰ পৰা চাইনা গৈ আছে আৰু এইটো মোৰ ৰুম হয়। চ' এইটো ভিডিঅ' মই মানে আগৰ ভিডিঅ'বোৰতো মই হিন্দীত মেক্সিমাম হিন্দীতে বনাইছিলোঁ, হিন্দীত কৈছিলোঁ। এইটো ভিডিঅ' মই স্পেচিয়েলি মোৰ অসমৰ মানুহৰ কাৰণে বনাব বিচাৰোঁ, মোৰ যোনবোৰ অসমত মোৰ বন্ধু বান্ধৱ, ফ্ৰেণ্ড, ফেমিলি, ৰিলেটিভছ আছে। কাৰণ কিয় মানে সিহঁতে নৰ্মেলি মোৰ ওচৰে পাঁজৰে যিমান মানুহ আছে বা মোক যোনে চিনি পায়, মোক চবেই সোধে যে আপুনি য'ত চাকৰি কৰে সেই জেগাটো, বা সিহঁতে চবেই চাব বিচাৰে কাৰণ এইটো অলপমান মানে বেলেগ ধৰণৰ বস্তু হয়। এই শ্বিপটো কেনেকুৱা চলে, কি চলে, বহুতে হয়তো দেখা নাই। চ' মোক চবেই সোধে যে কেনেকুৱা চলে শ্বিপটো, কেনেকুৱা মানে ভিতৰত কি থাকে, কেনেকুৱা থাকে। চ' মই সেইটোৰ কাৰণে মানে এইটো মোৰ প্ৰথম ভিডিঅ' শ্বিপৰ, যে মই শ্বিপৰ ভিতৰত আপোনালোক দেখুৱাম যে শ্বিপ কেনেকৈ চলে বা শ্বিপৰ ভিতৰত কি আছে, কি নাই, বা মানে সেইটোৱে আৰু মানে বুজিছে নহয়। চ' এখন ভিডিঅ' বনাব ওলাইছোঁ। এই ভিডিঅ'খনত মই আপোনালোকক দেখুৱাম মোৰ শ্বিপৰ ওপৰত যে যোনটো ব্ৰিজ আছে, য'ৰ পৰা নেভিগেশ্যন কৰা হয়, য'ৰ পৰা শ্বিপখন পূৰা নেভিগেট কৰা হয়। ককপিট বুলি ক'ব পাৰে আৰু এইটো ককপিট বুলি ধৰি লওক। এনেকৈ ফ্লাইটত যে এৰোপ্লেনত যে ককপিট থাকে তেনেকুৱাই হয়। চ' তাতে মই আপোনালোক যাম, মোৰ কিবা ডকুমেণ্টছ দিব লগা আছে কেপ্টেইনক। চ' সেইটোৱে আৰু, তো ব'লক যাওঁ। এইটো আছিল মোৰ ৰুম। আৰু এতিয়া আছোঁ আমি বি ডেকত। এইটো হ'ল বি ডেক আৰু ইয়াৰ পিছত আমি ইয়াৰ পৰা যাম ডি ডেক। চ' তেতিয়াহ'লে ব'লক। Good evening, Captain. Good evening. Already taking? I will be famous. Huh? If he's looking, everything is okay. If he's not looking, then... Yes. ব'লক আপোনালোকে ব্ৰিজ উইঙত লৈ যাওঁ। চ' এইটো হ'ল ব্ৰিজ উইং। এইটো চাওক, এইটো ৰাডাৰ হয়, যিমানকেইটা আপোনাৰ নেভিগেশ্যনৰ কাৰণে দৰকাৰ চব ৰাডাৰ। এইখন হ'ল ষ্টিয়াৰিং, যেনেকৈ কাৰৰ ষ্টিয়াৰিং থাকে, এইটো শ্বিপৰ ষ্টিয়াৰিং হয়। আৰু ইয়াতে আপোনাৰ চাৰ্ট বনোৱা হয়, চাৰ্ট প্লেন। এইটো হ'ল আপোনাৰ যিমান যি অফিচিয়েল ডকুমেণ্টছ, কিবা কিবি কাম কৰা চব ইয়াতে।
এই পুৰাটো ব্ৰিজ বুলি কোৱা হয় ষ্টিয়াৰিং Street